সম্বন্ধ আৰু ফলন অধ্যায় 1 অনুশীলনী 1.1 এক নম্বৰ কুৱেশ্যন মই আলোচনা কৰিম। কি কৈছে কুৱেশ্যনটো? তলৰ সম্বন্ধবোৰৰ প্ৰতিটোৱে প্ৰতিফলনীয় প্ৰতিসম আৰু আক্ৰমণ হয়নে নহয় স্থিৰ কৰা বুলি কৈছে। এক নম্বৰটো হৈছে a = 1 2 3 13 14 আৰু সংগঠিত সংজ্ঞাবদ্ধ সম্বন্ধ r = xy such that 3x - y = 0। এইটো আমি কি দেখাব কৈছে প্ৰতিফলনীয় প্ৰতিসম আৰু আক্ৰমণ হয়নে নহয়। আগৰ ভিডিঅ'ত মই ইন্ট্ৰডাকশন পাৰ্টত প্ৰতিফলনীয় কি প্ৰতিসম আৰু আক্ৰমণ কি হয় মই ভালকে বুজোৱা আছে। আকৌ এইটো আমি ৰিপিট কৰিমগে। আর হৈছে ৰিলেশনটো সম্বন্ধটো আমি কি বুলি কৈছিলো, দুই ভাগৰ আমাৰ ৰিলেশন আছে, ঘৰুৱাভাৱে আছে, যেনেকৈ তোমাৰ দেউতাকৰ লগত, দাদাৰ লগত, ভণ্টিৰ লগত, তেনেকৈ ৰিলেশন আছে। আৰু বা আমাৰ গাণিতিকভাৱে বুলি ক'লে আমাৰ লেছ দেন ইকুৱেল, গ্ৰেটাৰ দেন ইকুৱেল, পেৰেলেল, যেনে প্লাছ মাইনাছ, এইবোৰ আমি এটা সম্বন্ধ বুলি কওঁ। আৰু এই সম্বন্ধটো আমি কাৰ্টেছিয়ান পদাক আকাৰে আমি দেখুৱাব লাগে। কাৰ্টেছিয়ান পদাকনো কি আগৰ ভিডিঅ'ত দেখুওৱা আছে। আৰু এইটো সদায় আমাৰ চেট-বুইলাৰ মেথড পদ্ধতিত মানে সংগতি গঠন পদ্ধতিত থাকে। এইটো আমাৰ সংগতি গঠন পদ্ধতি বুলি কয়। আৰু ৰিলেশ্যনটো আমাৰ এনেকৈ দিয়া থাকে বুলি আগৰ ইন্ট্ৰডাকশন পাৰ্টত মই দিয়া আছে। এতিয়া চাই এইটো কি পদ্ধতিত আছে বুলি ক'লে সংগতি গঠন পদ্ধতিত আছে, চেট-বুইলাৰ মেথডত আছে। এতিয়া আমি কি আমাক দিয়া আছে, এই ইকুৱেল আমাক কি দিয়া আছে এতিয়া আমি দেখুৱাম 13 14। আকৌ r ইকুৱেল আমাক কি দিয়া আছে xy such that 3x - y = 0 আছে। এইটো আমাক দিয়া আছে। এতিয়া আমি এইটো দেখুৱাম 3x - y = 0, মাইনাছ yটো ইফালে নিলে কি হয় আমাৰ প্লাছ হৈ গ'ল, y = 3x। এইটোৱে আমাৰ ৰিলেশ্যনটো এটা কাৰ্টেছিয়ান পদাকত আমি বনাম। প্ৰথমে যদি আমি xৰ ভেলু ইয়াৰ কিহৰ পৰা আছে, এৰ ভেলুটো 1ৰ পৰা 14, xৰ ভেলু যদি 1 বহা তেনেহ'লে yৰ ভেলু কিমান পাম আমি 3, যদি 2 বহা কিমান পাম আমি 6, তেনেকৈ xৰ ভেলু 3 বহালে 3 × 3 কিমান 9, তেনেকৈ আমাৰ পাই যাম। তাৰপিছত ইয়াত আমি বহাই দিম xৰ ভেলু প্ৰথমে আমি 1 বহাম, 1 বহাওঁতে আমাৰ কিমান আছে yৰ ভেলু 3, কাৰণ ইয়াৰ 1ৰ পৰা ষ্টাৰ্ট হৈছে, আমি 1ৰ পৰা বহাম। 2 যদি বহাওঁ xৰ ভেলু তেন্তে 2 × 3 = 6। এইটো আকৌ এইটো এনে জাষ্ট তোমালোকে ছাইডত লিখি নিজে কৰি ল'লে হ'ল। ইয়াত যদি 3 বহাওঁ 3 × 3 = 9, 4 বহালে আমাৰ কিমান হ'ব 4 × 3 = 12, তেনেকৈ আমাৰ গৈ থাকিব। এইটো এতিয়া আমি এই ৰিলেশ্যনৰ পৰা আমি কি প্ৰতিফলনীয় হয়নে প্ৰতিসম হয়নে আৰু আক্ৰমণ হয়নে দেখাম। প্ৰথম 1 নম্বৰত আমাৰ প্ৰতিফলনীয় হ'লে আমাৰ কি, এইটো আমি xy বুলি কওঁ। x আৰু y ৰ মান একেই হ'ব লাগে, মানে ইয়াত 1 থাকিলে y ৰ মানো 1 থাকিব লাগে। ইয়াত আছে জানো চাই লওঁ তোমালোকে, নাই, মানে এইটো একেই হ'ব লাগে। x y নথকাৰ কাৰণে এইটো নট বিলংছ টু rত নাই, গতিকে এইটো কি হ'ব আমাৰ প্ৰতিফলনীয় নহয়। এইটো নেক্সট 2 নম্বৰটো আমাৰ প্ৰতিসম, মানে কেনেকৈ হ'ব লাগে, 1 3 যেনিবা আছে আমাৰ আৰত, তেতিয়া ইয়াৰ ওলোটাটো আমাক 3 1টো আমাৰ থাকিব লাগে, প্ৰতিসম ওলোটাটো থাকিব লাগে। ইয়াত আছে জানো, নাই, তেনেহ'লে চা 1 3 আমাৰ বিলংছ টু r হয়, কিন্তু 3 1 ইয়াৰ ওলোটাটো আমাৰ নাই, এইকাৰণে এইটো কি হয় প্ৰতিসম, মানে চিমেট্ৰি নহয়, প্ৰতিসম নহয় এনেকৈ। নেক্সট আমি আমাৰ 3 নম্বৰটো কি কৈছে, আক্ৰমক চা, ইয়াত মানে AB BC AC হ'ব লাগে, মানে এই বিটো একে হ'ব লাগে। এনে 1 3 আছে বা ইয়াত 3 9ও আছে, এই দুটাটো লওঁ আমি। 1 3 3 9 বিলংছ টু r আছে, কিন্তু আমাৰ 1 9 আছে জানো ইয়াত, নাই, তেনেহ'লে 1, 9 নট বিলংছ টু r, মানে 1 3 3 9 = আমাৰ 1 9 হ'ব লাগে, মানে AB BC হ'লে AC হ'ব লাগে আক্ৰমক হ'বলৈ। কিন্তু আমাৰ ইয়াত 1 3 3 9টো আছে, কিন্তু 1 9টো নাই, নথকাৰ বাবে কি হয় আমাৰ এইটো আক্ৰমক নহয়। বুজি পাইছেনে? এতিয়া কি আছিলে, প্ৰতিসম বুলি ক'লে আমাৰ x y ৰ মান একে হ'ব লাগে, প্ৰতিসম বুলি ক'লে প্ৰতিফলনীয়টোত একে হ'ব লাগে, প্ৰতিসম বুলি ক'লে আৰু
যেনিবা 1 3 থাকিলে ইয়াৰ উল্টাটো থাকিব লাগে, তেতিয়াহে আমাৰ প্ৰতিসম হয়। আক্ৰমণ হ'লে এ বি বি চি আৰু এ চি হ'ব লাগে, মানে ইয়াত যেনিবা 1 3 3 9টো আমাৰ আছে, কিন্তু আমাৰ ইয়াত কি থাকিব লাগিব 1 9 যদি থকা হ'লে আক্ৰমক হয়, কিন্তু ইয়াত নথকাৰ কাৰণে কি হৈছে আমাৰ আক্ৰমক নহয়। এনেদৰে আমি প্ৰতিফলনীয় প্ৰতিসম আক্ৰমণ হয় নে নহয় দেখুৱাব লাগে। এতিয়া নেক্সট প্ৰশ্নটো চোৱা। এতিয়া 2 নম্বৰ কি কৈছে, স্বাভাৱিক সংখ্যাৰ সংগতি এনত সংজ্ঞাবদ্ধ সম্বন্ধ কি আছে, r xy such that y equal to x plus 5 আৰু x less than 4, এইটো প্ৰতিফলনীয় প্ৰতিসম আৰু আক্ৰমণ হয়নে নহয় দেখাব লাগে। এতিয়া চোৱা আমাক কি দিয়া আছে, স্বাভাৱিক সংখ্যা মানে যিটো আমি গণনা কৰিব পাৰোঁ 1 2 3 আপ টু গৈ থাকিব, আৰু এক্স ইয়াত আৰৰ মানটো কি দিয়া আছে আমাৰ এক্স ৱাই such that y equal to x plus 5 আৰু x less than 4, মানে এক্সৰ মানটো 4তকৈ সৰু স্বাভাৱিক সংখ্যা কি কেইটা আছে আমাৰ 1 2 3। তেনেহ'লে আমি ইয়াত এই সমীকৰণত কি 1 2 3টোৱে বহাব পাৰোঁ, আৰু ইয়াত r এক্সৰ ভেলু ইয়াত 1 যদি বহাওঁ, এক্সৰ ভেলু 1 বলে 1 plus 5 6 হ'ল। 2 বহাব লাগে, 2 বহালে 2 plus 5 কি হ'ব আমাৰ 7। 3 বহালে আমাৰ কিমান হ'ব 3 plus 5 8। এইটো আমাৰ ৰিলেশ্যনটো এনেকৈ আমি লিখিলোঁ, আৰু আমাৰ চাইতকৈ সৰুটো আমাৰ 1 2 3টোৱে আমি বহাব পাৰোঁ স্বাভাৱিক সংখ্যা। এতিয়া চোৱা আমি এই ৰিলেশ্যনৰ পৰা আমি উলিয়াম কি কি প্ৰতিফলনীয় হয়নে প্ৰতিসম হয়নে আক্ৰমক হয়। প্ৰথম আমি প্ৰতিফলনীয় হ'বলৈ আমাৰ কি কি এক্স ৱাইৰ মান একে একে হ'ব লাগে, মানে একে একে আছেনে নাই, নাথাকিলে আমাৰ কি হ'ব এইটো প্ৰতিফলনীয় নহয়। 2 নম্বৰটো আকৌ প্ৰতিসম, যেনিবা 1 6 আছে বা 2 7ও ল'ব পাৰা তোমালোকে, আছে ইয়াৰ ওলোটাটো আছে জানো নাই, তেনেহ'লে এইটো নট বিলংছ টু আৰ হ'লে আমাৰ প্ৰতিসম নহয়। তাৰপিছত 3 নম্বৰটো আমাৰ আক্ৰমক হ'বলৈ 1 6টোৱে লৈছোঁ আমি, 1 6টো আছে হয়নে, আকৌ 6 7এ লৈছোঁ, মানে এই বিৰ মানটো একে এটা লৈছোঁ, 6টোৱে লিখিছোঁ, আছে জানো এইটো আমাৰ নাই, তেনেহ'লে 1 2 আমাৰ নাই, এনেকৈ নথকাৰ বাবে কি হৈছে আমাৰ এইটো আক্ৰমক নহয়। এনেকৈ আমি উলিয়াব লাগে। এতিয়া নেক্সট প্ৰশ্নটো চোৱা। এতিয়া আমাৰ 3 নম্বৰ প্ৰশ্নটো হৈছে সংগতি a equal 1 2 3 4 5 6ত সংজ্ঞাবদ্ধ সম্বন্ধ r equal x y such that y ৰ দ্বাৰা x বিভাজ্য হয়নে নহয় আমাক দেখাব লাগে। এতিয়া চোৱা a equal কি আছে আমাৰ 1 2 3 4 5 6, আৰটো আমাৰ কিমান আছে ৰিলেশ্যনটো x y such that y ৰ দ্বাৰা x বিভাজ্য, মানে ডিভাইড হ'ব লাগে। এতিয়া চোৱা আমি এইখিনি অংকীয়া 1 1এৰে এক্স আৰু ৱাইটো ইয়াতে সোমাই আছে যে আমাৰ 1 1এৰে ডিভাইড হয়, 1 1 লিখিলোঁ, 2 2 হয়, 3 3 হয়, 4 4 ডিভাইড হয়, 5 5 হয়, 6 6 হয়, আকৌ 1এৰে গোটেইখিনিকে হয়, আৰু 1 2 1 3 1 4 1 5 1 6, আকৌ 2টো আমাক 4এৰে হয়, কিন্তু 4ক 2 নহয়, কিয় 2/4 হ'লে আমাৰ 1/2 হয়গৈ, আমি ভগ্নাংকত পাওঁগৈ, আমাক ডাইৰেক্ট গোটা সংখ্যা লাগে। 2এৰে আমাক 4, 2এৰে আৰু 5 6 6কো যায় আমাৰ, 3ৰে আকৌ কাক যায় আমাৰ 3ৰে 6, এইটো আমি বিভাজ্য হোৱাখিনি লিখি ল'লোঁ তেনেকৈ। তাৰপিছত আমাৰ 1 নম্বৰটো কি প্ৰতিফলনীয় দেখাবলৈ আমাৰ একে এক্স আৰু ৱাইৰ মান একে হ'ব লাগে, একে একে আমাৰ আছেই,
কলৈকে আছে আমাৰ গোটেইখিনিয়ে লিখি দিছোঁ 6লৈকে আছে বিলংছ টু R তেতিয়া আমাৰ কি হয় এটাকে প্ৰতিফলনীয় হয় নেক্সট 2 নম্বৰটো প্ৰতিসম মানে 1 2 যদি আছে আমাৰ কি হ'ব লাগিব ইয়াৰ উল্টাটো থাকিব লাগিব আছে নে নাই আমি চাওঁ 1 2 টোকে আমি লৈছোঁ এইটো আছে আমাৰ কিন্তু আমাৰ 2 1 টো আমাৰ নাই নথকাৰ কাৰণে কি হয় প্ৰতিসম নহয় নেক্সট আমাৰ 3 নম্বৰটো কি হ'ব আমাৰ আক্ৰমক হ'বলৈ আমাৰ চোৱা ইয়াৰ পৰা 1 2 টো লৈছোঁ আকৌ 2 থকা এটা বিচাৰোঁ আমি ইয়াত 2 4 আছে তেনেহ'লে আমাৰ 1 4 থাকিব লাগে 1 4 আছে হয়নে যদি থাকে আমাৰ কি হ'ব এইটো আক্ৰমক হ'ব এইটো এনেকৈ আমি প্ৰতিফলনীয় প্ৰতিসম আৰু আক্ৰমক দেখাব লাগে এতিয়া নেক্সট প্ৰশ্নটো চোৱা 4 নম্বৰ প্ৰশ্নটো কি কৈছে অখণ্ড সংখ্যাৰ সংগতি z আমাৰ অখণ্ড সংখ্যাটো আমি জেডেৰে চিহ্নিত কৰোঁ সংখ্যাবদ্ধ সম্বন্ধ r x y such that x minus y কি এটা অখণ্ড সংখ্যা আমি কি জানো 0 আৰু প্লাছ মাইনাছ 1 প্লাছ মাইনাছ 2 বোৰক আমি কি বুলি কওঁ অখণ্ড সংখ্যা বুলি কওঁ এতিয়া চোৱা আমি সলিউশনটো কি কৰিম r আমাক কি দিয়া আছে x y such that x minus y কি এটা অখণ্ড সংখ্যা পাম আমি আমাৰ গোটেই সংখ্যাখিনি অখণ্ড সংখ্যা 0 ৰ পৰা প্লাছ মাইনাছ লৈ এটা 0 ৰ পৰা আমি বনাম 0 বহালে y ৰ মান আমি 0 ল'ব পাৰোঁ তেনেকৈ 1 1 2 2 আকৌ মাইনাছ 2 ল'ব পাৰোঁ হেক নহয় আমাৰ কেতিয়াও যি পৰ্যন্ত তাকে ল'ম আৰু 3 3 ল'ব পাৰোঁ 4 4 তেনেকৈ আৰু আমি অখণ্ড সংখ্যা 1 2 অখণ্ড সংখ্যা 2 2 ল'ব পাৰোঁ x ৰ ভেলু 1 ল'লে y ৰ ভেলু 2 ল'লে আমাৰ অখণ্ড সংখ্যা পাওঁ আকৌ ইয়াৰ উল্টাটো লিখিম আকৌ আমি 1 3 লিখিব পাৰোঁ x ৰ ভেলু 1 টো আমাৰ অখণ্ড সংখ্যা 3 আমাৰ অখণ্ড সংখ্যা এইটোক মাইনাছ কৰিলেও আমি অখণ্ড সংখ্যা পাওঁগে এইটো আমি এগালমান লিখিব পাৰোঁ সেইকাৰণে এইটোকে লিখিছোঁ আৰু এতিয়া নেক্সট আমাৰ 1 নম্বৰটোত কি দেখাব লাগে প্ৰতিফলনীয় হ'বলৈ আমাৰ একেই সংখ্যা হ'ব লাগে একেই সংখ্যাটো আমাৰ আছেই এগাল আছে আমি এইটো ডট ডট দিছোঁ বিলংছ টু কি আমাৰ r হ'লে আমাৰ কি হয় বিলংছ টু r হ'লে প্ৰতিফলনীয় হয় নেক্সট 2 নম্বৰটো আমাৰ কি 1 2 টো লৈছোঁ এইটো আছে আৰু ইয়াৰ উল্টাটো থাকিব লাগে 2 1 আছে তেনেহ'লে আমাৰ কি হ'ব এইটো প্ৰতিসম হয় নেক্সট আকৌ 3 নম্বৰটো আক্ৰমণ হ'বলৈ হ'লে আমাৰ 1 2 আকৌ 2 3 আমি ল'ব পাৰোঁ ইয়াত 2 3 লগাইছোঁ 2 3 টো আমাৰ আছে বিৰ মানটো আমি একে কৰিছোঁ ইয়াত বিৰ মান এৰ মান 1 বিৰ মান 2 এইটো আছে আৰু এইটো হ'লে আমাৰ 1 3 থাকিব লাগে আছেনে আছে তেনেহ'লে আমাৰ এইটো থকাৰ বাবে কি হ'ব আক্ৰমক হ'ব এনেদৰে আমি উলিয়াব লাগে ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম